আৰডিছ ভইচ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক 10,000টা ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এনচাৰ আগবঢ়াম। এই 10,000টা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই হৈ যোৱা বিভিন্ন ধৰণৰ পৰীক্ষাৰ পৰা কালেকশ্যন কৰি আনিছোঁ, যেনে হৈ যোৱা SSC এক্সাম, RRB এক্সাম, বেংক এক্সাম, ডিফেন্স, APSC, UPSC, পুলিচ PNRD, তদুপৰি অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত হৈ যোৱা এক্সামৰ পৰা কুৱেশ্যনসমূহ কালেকশ্যন কৰি আনিছোঁ। চ' মই আশা কৰিছোঁ আপোনালোকে কুৱেশ্যনসমূহ ভাল পাব, আপোনালোকৰ বাবে উপযোগী হ'ব কুৱেশ্যনসমূহ। আৰু এই যিকেইটা কুৱেশ্যন য'ৰ পৰা মই কালেকশ্যন কৰিছোঁ, এই কুৱেশ্যনসমূহ সেইবোৰ এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। চ' আপোনালোকে যদি বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিৰ বাবে কম্পিটিটিভ এক্সামৰ বাবে যদি প্ৰতিযোগিতা চলাই আছে, এই ভিডিঅ' আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আমি এই চেনেলটোৰ জৰিয়তে যিহেতু 10,000টা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আগবঢ়াম, এই 10,000টা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি একেলগতে দিব নোৱাৰোঁ। চ' আপোনালোকক মই ছিৰিজ হিচাপত আগবঢ়াম। আজি হৈছে আমাৰ প্ৰথম ছিৰিজ। আজিৰ প্ৰথম ছিৰিজত আমি 100টা কুৱেশ্যন আনচাৰ লৈছোঁ জেনেৰেল নলেজ টাইপৰ। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো খুবেই ভাল পাব আৰু আপোনালোকে আপোনালোকৰ বন্ধুসকলৰ মাজতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰো যাতে উপকাৰ হয়। চ' এতিয়া আমি আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? উত্তৰ হ'ব জাপান। বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠন? উত্তৰ হ'ব কৃষক মুক্তি সংগ্ৰাম সমিতি অসম। খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়? উত্তৰ হ'ব উত্তৰ প্ৰদেশ। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? উত্তৰ হ'ব ইউনেস্কো। এছিয়াক আমেৰিকাৰ পৰা কিহে পৃথক কৰিছে? উত্তৰ হ'ব বেৰিং প্ৰণালীয়ে। আলফা কেৰাটিন হৈছে কোনটো বস্তুত থকা এক প্ৰটিন? উত্তৰ হ'ব উন। সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব নতুন দিল্লী। কোনটো নিউক্লিয়াৰ ৰিয়েক্টৰত মডাৰেটৰ হিচাপে ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব গ্ৰেফাইট। নিশাৰ আকাশত কোনটো গ্ৰহ ৰঙা দেখায়? উত্তৰ হ'ব মঙ্গল গ্ৰহ। এছিয়া মহাদেশ পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান অংশ? উত্তৰ হ'ব 1/3। কুৱেনলুন কি? উত্তৰ এখন পৰ্বত হয়। হৰপ্পা সংস্কৃতিৰ নীলাৰত্ন শিল লেপিছ লাজুলিৰ উৎস কি আছিল? উত্তৰ হ'ব আফগানিস্তান। শচীন তেণ্ডুলকাৰে কোনখন দেশৰ বিৰুদ্ধে তেওঁৰ 100তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছিল? উত্তৰ হ'ব বাংলাদেশ। বেছবলত দুয়োটা বিৰোধী দল কিমানজন খেলুৱৈৰে গঠিত? উত্তৰ হ'ব প্ৰতিটোত 9জন খেলুৱৈ। কিহৰ অনুচিত কাৰ্যৰ ফলত মানুহৰ ক্ষেত্ৰত মিক্সেডেমা অৱস্থা হয়? উত্তৰ হ'ব থাইৰয়ড গ্ৰন্থি। 1610 চনত গেলিলিঅ' গেলিলিয়ে কোন গ্ৰহৰ 4টা চন্দ্ৰ আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব বৃহস্পতি। বৈদিক সমাজত পৰিয়ালবোৰৰ এটা গোট বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো কি আছিল? উত্তৰ হ'ব গ্ৰাম। পৃথিৱীৰ শীতলতম বসতি স্থান কি? উত্তৰ হ'ব ভাৰ্কুয়ানাস্ক। পৃথিৱীত সৰ্বাধিক জলবিদ্যুৎ শক্তি সঞ্চিত হৈ থকা মহাদেশখন কি? উত্তৰ হ'ব আফ্ৰিকা মহাদেশ। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ অধ্যক্ষ কোন আছিল? উত্তৰ হ'ব ভীমৰাও আম্বেদকাৰ। ৰুলিং প্লেন কেতিয়া ডিজাইন কৰা হৈছিল? উত্তৰ হ'ব 1978-1983। কোনটো উপাদান প্ৰাকৃতিকভাৱে নঘটে কিন্তু কৃত্ৰিমভাৱে উৎপন্ন কৰিব পাৰি? উত্তৰ হ'ব প্লুটোনিয়াম। 1984 চনত ভোপাল গেছ দুৰ্ঘটনা কি গেছৰ নিৰ্গমনৰ কাৰণে ঘটিছিল? উত্তৰ হ'ব মিথাইল আইচোচায়ানেট MIC।
অক্ষাংশ আৰু দ্ৰাঘিমাংশ কেনেকুৱা? উত্তৰ হ'ব এটা আনটোৰ লম্ব। কোনটো দৰ্শনে ধাৰণা কৰে যে পৃথিৱীখন সাৰ্বজনীন আইনৰ দ্বাৰা সৃষ্টি আৰু ৰক্ষণাবেক্ষণ কৰা হৈছে? উত্তৰ হ'ব জৈন দৰ্শনে। এ হাউচ ফৰ মিষ্টাৰ বিশ্বাস কিতাপখন কাৰ ৰচনা? উত্তৰ হ'ব V.S. নাইপল। মহৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে কি ব্যৱহাৰ কৰিব পাৰি? উত্তৰ গম্বুচিয়া। ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল? উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল? উত্তৰ হ'ব 1950 চনৰ 26 জানুৱাৰী। ভাৰতৰ সংবিধানখনত কেইটা অনুচ্ছেদ আছে? উত্তৰ 395টা। ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল? উত্তৰ হ'ব 1951 চনত। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ কোনটো ঘোষণা স্বয়ংক্ৰিয়ভাৱে স্থগিত কৰা হয়? উত্তৰ হ'ব স্বাধীনতাৰ অধিকাৰ। কোনো ঠাইৰ অক্ষাংশ কোন ঠাইৰ দৰে একেই? উত্তৰ হ'ব মহাকাশীয় মেৰুৰ দৰে একেই। প্ৰাচীনতম তামিল শিলালিপিত কি লিপি ব্যৱহাৰ কৰা হৈছিল? উত্তৰ হ'ব ব্ৰাহ্মী লিপি। কোনটো প্ৰযুক্তিত ক্ৰায়জেনিক ইঞ্জিনে এপ্লিকেশ্যন বিচাৰি পায়? উত্তৰ হ'ব ৰকেট প্ৰযুক্তিত। শোভনা নাৰায়ণ কোন ক্ষেত্ৰত এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি? উত্তৰ শাস্ত্ৰীয় নৃত্য। কোনটো পৰিকল্পনাৰ সময়ত মূল্য হ্ৰাস পাইছিল? উত্তৰ হ'ব প্ৰথম পৰিকল্পনাৰ সময়ত। কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ? উত্তৰ হ'ব ভাৰত। ভাৰতত গণপৰিষদ কেতিয়া গঠন হৈছিল? উত্তৰ হ'ব 1946 চনৰ 9 ডিচেম্বৰ। ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল? উত্তৰ হ'ব 61তম সংশোধন। NEP 2020 কোনটো ৰাষ্ট্ৰীয় শিক্ষানীতিক প্ৰতিস্থাপন কৰে? উত্তৰ হ'ব ৰাষ্ট্ৰীয় শিক্ষানীতি 1986। NEP 2020 অনুসৰি কোন শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হ'ব? উত্তৰ হ'ব 6ষ্ঠ শ্ৰেণীৰ পৰা। বতাহৰ দিশ বিচাৰি উলিওৱাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব উইণ্ড ভেন। গুপ্ত যুগত কোনবোৰ বন্দৰে উত্তৰ ভাৰতৰ বাণিজ্য পৰিচালনা কৰিছিল? উত্তৰ হ'ব ব্ৰুচৰ বন্দৰবোৰে। কোনটো ভিটামিনক হৰমন বুলি গণ্য কৰা হয়? উত্তৰ হ'ব ডি ভিটামিন। চন্দ্ৰপৃষ্ঠত কোনটো উপাদান পোৱা যায়? উত্তৰ হ'ব টাইটেনিয়াম। বিউফোৰ্ট স্কেল কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ বতাহৰ বেগ জোখাৰ বাবে। কোন তোমৰ শাসকে দিল্লী প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰিছিল? উত্তৰ হ'ব আনাংপাল। ভাৰতত COVID-19 টীকাকৰণৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল? উত্তৰ হ'ব 16 জানুৱাৰী 2021। বিশ্বৰ ভিতৰত আয়তন অনুসৰি আটাইতকৈ ডাঙৰ ভেকচিন নিৰ্মাতা কি? উত্তৰ হ'ব ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া। থাইলেণ্ডে নতুন কৰোনা ভাইৰাছ ভেকচিন কোনটো জন্তুৰ ওপৰত পৰীক্ষা কৰিবলৈ আগবাঢ়িছে বুলি ঘোষণা কৰিছিল? উত্তৰ হ'ব বান্দৰ। জাৰ্মান কোম্পানী বায়'এনটেক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্মা জায়াণ্ট ফাইজাৰ COVID-19ৰ বাবে যুটীয়াভাৱে বিকশিত কৰা ভেকচিনটোৰ নাম কি? উত্তৰ হ'ব BNT162। মাই মিউজিক মাই লাইফ কোনজন ব্যক্তিৰ আত্মজীৱনী?
উত্তৰ হ'ব পণ্ডিত ৰবিশংকৰ। ভাৰতৰ প্ৰথম সবাক ছবি অৰ্থাৎ টকি ফিল্ম কোনখন আছিল? উত্তৰ আলম আৰা। উদ্ভিদবোৰত খাদ্য সামগ্ৰী কিহেৰে স্থানান্তৰ হয়? উত্তৰ হ'ব ফ্লুৱেমেৰে। আপেক্ষিক আৰ্দ্ৰতা কেতিয়া হ্ৰাস পায়? উত্তৰ হ'ব উষ্ণতা বৃদ্ধি হ'লে। দিল্লীৰ কোনজন প্ৰতিষ্ঠিত চুলতানে ভাৰতত আটাইতকৈ ডাঙৰ নেটৱৰ্ক কেনেল নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব ফিৰোজ শ্বাহ তুগলক। ভাৰতত কেনেধৰণৰ পাৰ্টি প্ৰণালী বিকশিত হৈছে? উত্তৰ হ'ব মাল্টি পাৰ্টি। ভাৰতৰ বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্য হটস্পটটো কি? উত্তৰ হ'ব পশ্চিম ঘাট। সংকটজনক অৱস্থাত থকা কৰোনা ভাইৰাছ ৰোগীৰ ওচৰলৈ উদ্ধাৰ হোৱা COVID-19 ৰোগীৰ পৰা তেজ সঞ্চাৰিত হোৱা এটা নিদানিক পৰীক্ষণৰ নাম কি? উত্তৰ হ'ব প্লাজমা থেৰাপি। NCF 2005 ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনটো প্ৰবন্ধৰ সৈতে আৰম্ভ হয়? উত্তৰ হ'ব সভ্যতা আৰু প্ৰগতি। NCF 2005ৰ ভাষাৰ সূত্ৰ কি? উত্তৰ হ'ব ত্ৰিভাষিক সূত্ৰ। আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব ভিয়েনা। ডিপ্ল'মেটিক এনকাউণ্টাৰ নামৰ কিতাপখন লেখক কোন? উত্তৰ হ'ব অৰুন্ধতী ৰয়। কোনটো বেংকসমূহৰ বেংকাৰ? উত্তৰ RBI। এলেকা এটাৰ সৰু এককৰ ভিতৰত বৃহৎ সংখ্যক প্ৰজাতি ক'ত পোৱা যায়? উত্তৰ হ'ব জেকা চিৰসেউজীয়া বিষুৱীয় অৰণ্যত। কৃষ্ণদেৱৰায়ৰ বিখ্যাত ৰচনা অমুক্তমাল্যদা কি ভাষাত ৰচিত? উত্তৰ তেলেগু ভাষাত। লোকচিত্ৰ মধুবনী কোন ৰাজ্যত বিখ্যাত? উত্তৰ বিহাৰ। কোন গছৰ বিকাশৰ বাবে নিম্নতম পানীৰ প্ৰয়োজন? উত্তৰ হ'ব বাবুল। ভাৰতৰ সংবিধানে কোনটো পদৰ কথা উল্লেখ কৰা নাই? উত্তৰ হ'ব দ্য ডেপুটি প্ৰাইম মিনিষ্টাৰ। নাৰী আৰু ধমনীৰ ৰক্তচাপৰ অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ হ'ব স্পিগম'লজি। ঋগ্বেদক 10খন কিতাপত বিভক্ত কৰা হৈছে। তাৰে কোনবোৰ কিতাপ আটাইতকৈ পুৰণি? উত্তৰ হ'ব দ্বিতীয় আৰু সপ্তম। ভাৰতীয় নাগৰিকত্ব অৰ্জনৰ চৰ্ত নিৰ্ধাৰণ কোনে কৰে? উত্তৰ হ'ব সংসদে। কালিদাস কোন সময়ত বাস কৰিছিল? উত্তৰ হ'ব চন্দ্ৰগুপ্ত দ্বিতীয়। কোনখন দেশ বক্সাইটৰ সৰ্ববৃহৎ উৎপাদক? উত্তৰ হ'ব অষ্ট্ৰেলিয়া। কোন ভাৰতীয় শাসক আকবৰৰ সমসাময়িক আছিল? উত্তৰ হ'ব ৰাণী দুৰ্গাৱতী। অক্সিজেন আৰু অজন কি হয়? উত্তৰ হৈছে এলোট্ৰপছ। ভাৰতে ক'ৰ পৰা ধপাত, টেপিওকা, আনাৰসৰ খেতি আৰম্ভ কৰিছিল? উত্তৰ হ'ব দক্ষিণ আমেৰিকাৰ পৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চৰকাৰে কেতিয়া অধিগ্ৰহণ কৰিছিল? উত্তৰ হ'ব 1948 চনত ৰিজাৰ্ভ বেংকক চৰকাৰে অধিগ্ৰহণ কৰিছিল। মহাদেশৰ পশ্চিম উপকূলৰ 30 ডিগ্ৰীৰ পৰা 40 অক্ষাংশৰ ভিতৰত কি পোৱা যায়? উত্তৰ হ'ব ভূমধ্যসাগৰীয় জলবায়ু অঞ্চল। ভাৰতত কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক নিমখ হ্ৰদ আছে? উত্তৰ হ'ব ৰাজস্থান। 24তম জৈন তীৰ্থংকৰসকলৰ ভিতৰত অন্তিমজন কোন আছিল? উত্তৰ হ'ব মহাবীৰ। মানৱ অধিকাৰ নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ হ'ব থমাছ পেইন। সহজে হজম কৰিব পৰা প্ৰটিনৰ উৎসটো কি?
উত্তৰ হ'ব চয়াবিন। মানৱ শৰীৰত কাউপাৰ গ্ৰন্থিবোৰ কোনটো তন্ত্ৰৰ এটা অংশ হয়? উত্তৰ হ'ব প্ৰজনন তন্ত্ৰ। মোগলৰ সময়ত কোনখন চিত্ৰকলাৰ বিদ্যালয় স্বতন্ত্ৰভাৱে বিকশিত হৈছিল? উত্তৰ হ'ব বিজাপুৰ বিদ্যালয়। কোনবিধ জন্তুত ভৰি আৰু মুখৰ ৰোগ পোৱা যায়? উত্তৰ কেটল, গৰু, ছাগলী, ম'হ ইত্যাদি। উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা কোনে নিৰ্ণয় কৰে? উত্তৰ হ'ব ৰাষ্ট্ৰপতিয়ে। আটাইতকৈ কম উষ্ণতা কিহে বুজায়? উত্তৰ হ'ব কেলভিন স্কেলত 1 ডিগ্ৰী। কোন অক্ষাংশত সৰ্বাধিক পৰিমাণৰ বক্সাইট পোৱা যায়? উত্তৰ হ'ব ক্ৰান্তীয় অক্ষাংশত। ভাৰতলৈ অহা প্ৰথম ইংৰাজ জাহাজ কোনখন আছিল? উত্তৰ হ'ব ৰেড ড্ৰেগন। জাপানলৈ লৌহ আকৰিক ৰপ্তানিৰ বাবে বিশেষভাৱে কোনটো বন্দৰ বিকশিত কৰা হৈছে? উত্তৰ হ'ব পাৰাদ্বীপ। বুল কেপিটেল ক'ত আছে য'ত অশোক স্তম্ভ আছে? উত্তৰ হ'ব ৰামপুৰমত। কোনটো মাধ্যমেৰে পোহৰ প্ৰৱেশ কৰিলে পোহৰৰ মুঠ আভ্যন্তৰীণ প্ৰতিফলন সম্ভৱ হয়? উত্তৰ হ'ব পানীৰ পৰা বায়ুলৈ। ৱৰ্শ্বিপিং ফল্ছ গড নামৰ কিতাপখন কোনজন ব্যক্তিয়ে লিখিছে? উত্তৰ হ'ব অৰুণ চাউৰী। ৰেড ড্ৰেগন জাহাজ ভাৰতলৈ কিমান চনত আহিছিল? উত্তৰ হ'ব 1595 চনত। এসময়ত সামাজিক বনাঞ্চলত অতি জনপ্ৰিয় কোনবিধ গছে এতিয়া পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি কৰিছে? উত্তৰ হ'ব ইউকেলিপ্টাছ। জীৱ-জন্তুৰ ভৰি আৰু মুখৰ ৰোগ বৰ্তমান পৃথিৱীৰ কিছুমান অংশত মহামাৰীৰ কাৰক। ই কিহৰ দ্বাৰা হয়? উত্তৰ হ'ব বেক্টেৰিয়াৰ দ্বাৰা। কোনটো সংক্ৰমণ ধাতু তৰল অৱস্থাত আছে? উত্তৰ হ'ব পাৰা, মাৰ্কাৰী। ৰুহৰ ৱেষ্টফালিয়া অঞ্চল কোন দেশৰ এক বিখ্যাত ঔদ্যোগিক অঞ্চল? উত্তৰ হ'ব জাৰ্মানী।